আপোনালোকে পৰ্যালোচনা বৈঠক কৰিছে কেনেকুৱা কি পাইছে আসলতে নিৰ্বাচনৰ পিছতে আমি এখন পৰ্যালোচনা বৈঠক কৰিছিলোঁ তেতিয়া কেৱল নিৰ্বাচনৰ যি ফলাফল তাৰ ওপৰত আলোচনা হৈছিল আজি আলোচনা হৈছে 26ৰ নিৰ্বাচনৰ প্ৰস্তুতি গতিকে 26ৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে আমি বিটিসি নিৰ্বাচনত জেনেৰে আমাৰ সংগঠনৰ কাম কাজবিলাক আগবঢ়াই লৈ যোৱাৰ কাৰণে পৰিকল্পিতভাৱে আগবাঢ়িছিলোঁ একেদৰে আমি বিটিসিত আমাৰ সংগঠনৰ শক্তিটো আকৌ মানে নিৰন্তৰভাৱে আগবঢ়াই লৈ যোৱাৰ বাবে আমি আজি আলোচনা কৰিছোঁ অহা ডিসেম্বৰ মাহৰ প্ৰথম সপ্তাহত বিটিসিৰ 5খন জিলাত আমাৰ ৰাজ্যিক পৰ্যায়ৰ সন্মানীয় ময়ো যাম আৰু আমাৰ নেতৃত্বই বিটিসিৰ প্ৰতিখন জিলা প্ৰতিখন মণ্ডলত আমাৰ প্ৰবাস হ'ব সভা হ'ব কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় হ'ব আৰু এনেদৰে আমাৰ যি সাংগঠনিক হাল সলনি যি কৰিব লগা আছে 30 নৱেম্বৰৰ ভিতৰত এওঁলোকে হাল সলনি কৰি ল'ব আৰু ইয়াৰ লগে লগে আমাৰ বিভিন্ন চৰকাৰৰ যি আঁচনি আছে সেই আঁচনিবিলাকৰ ক্ষেত্ৰতো বৰ্তমান চৰকাৰ যি নতুন চৰকাৰ হৈছে এটা পৰিৱৰ্তিত ৰাজনৈতিক যি প্ৰেক্ষাপট বিটিআৰৰ সেই সন্দৰ্ভত তেখেতসকলৰ মতামত আজি লৈছোঁ আমি সকলোৱে কৈছে যে চৰকাৰ যিহেতু বিটিসিত বিপিএফৰ হ'ল আৰু আমি যিহেতু আমি প্ৰত্যক্ষই হওক পৰোক্ষই হওক এতিয়ালৈকে সমৰ্থন আগবঢ়াইছোঁ গতিকে দলে একত্ৰিতভাৱে বিপিএফ চৰকাৰক সমৰ্থন কৰাৰ আজি ইয়াত এটা সিদ্ধান্ত হৈছে আৰু সকলোৱে মিলি বিটিআৰৰ উন্নয়নৰ কাৰণে কাম কৰিব বুলি কৈছে আমি এটা কথাই কৈছোঁ যে যি সময়ত আমি আমাৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে বিটিসিৰ উন্নয়নৰ কাৰণে বিভিন্ন আঁচনিৰে বিটিসিক সমৃদ্ধ কৰিবলৈ চেষ্টা কৰি আছে সেইটো সময়ত আমি ৰাইজৰ লগত থাকিম বিটিসিবাসী ৰাইজৰ যি উন্নয়ন সেই উন্নয়নৰ লগত আমি থাকিম আৰু উন্নয়নৰ ৰাজনীতিৰ আমি অংশীদাৰ হৈ থাকিম যেহেতু আহিব ক'ব পাৰি নেকি যে 26ৰ কাৰণে আপোনালোকৰ যোনটো ধৰি লওক ফিল্ডত থকা বা বিভিন্ন যিখিনি কাম কাজ সেইখিনি এতিয়াৰ পৰা বেছি অধিক ত্বৰান্বিত হ'ব আমি এই বৈঠকৰ মতটোৱে ৰাখিছোঁ আজিৰ পৰা যি কাইলৈ সন্ধিয়ালৈকে যি বৈঠক হ'ব আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ বিজেপি চৰকাৰ গতিকে আকৌ এবাৰ বিজেপি চৰকাৰ এয়া আমাৰ লক্ষ্য হিচাপে লৈছোঁ আৰু আকৌ এবাৰ বিজেপি চৰকাৰ বা বাৰ বিজেপি চৰকাৰ অসমত অনাৰ কাৰণে আমাৰ যি নিৰ্বাচনৰ প্ৰাৰম্ভিক যি প্ৰস্তুতি সাংগঠনিক যি আমাৰ বিভিন্ন ধৰণৰ কৰ্মসূচী ৰাজনৈতিক কিছু কৰ্মসূচী থাকিব কিছু সামাজিক বিভিন্ন ধৰণৰ সম্পৰ্ক অভিযানৰ কাৰ্যসূচী থাকিব বুথ বিজয় অভিযান বুথ সবলীকৰণ এইটো আমাৰ আজিৰে পৰা আমাৰ এই বৈঠকৰ পৰাই আলোচনা আৰম্ভ হ'ব প্ৰতিটো বুথত আমি জিকিব লাগে গতিকে বুথ বিজয় অভিযান আমাৰ দলৰ অন্যতম এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী হ'ব আৰু আশীৰ্বাদ যাত্ৰা আমি অনাগত দিনত আয়োজন কৰিম এই গোটেই কথাবিলাক আমি আজি মাননীয় সন্তোষজী অহাৰ পিছত আমি প্ৰত্যেকটো বিষয় খৰচি মাৰি বিস্তাৰিতভাৱে আমি আলোচনা কৰিম ৰাজনৈতিক পৰিৱেশ উজনি অসম মধ্য অসম নামনি অসম দক্ষিণ অসম উত্তৰ অসম SC ST OBC সকলো দিশ আমি এই বৈঠকত আমি আলোচনা কৰিম আৰু আমাৰ যি বিধানসভা আমাৰ সংযোজক আৰু বিধানসভাৰ তত্ত্বাৱধায়ক প্ৰথমবাৰ তেখেতসকলৰ লগত কাইলৈ বৈঠক হ'ব জিলা প্ৰভাৰী সহপ্ৰভাৰীসকলৰ লগত ৰাজ্যিক বিষয়ববীয়াসকল থাকিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকিব মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়া থাকিব পবিত্ৰ মাৰ্ঘেৰিটা থাকিব আৰু লগতে আমাৰ বিয়লি ভাগত সন্ধিয়া ভাগত আমাৰ কোৰ কমিটিৰ মিটিঙো হ'ব তাৰ পূৰ্বে আজি আমাৰ সামাজিক মাধ্যম মিডিয়া IT মিডিয়া ৰিলেশ্যন এই ধৰণৰ বিভিন্ন পেনেলিষ্ট স্পোক্সপাৰ্চন তেওঁলোকৰো ভাগে ভাগে বৈঠক আজি কিছু সময় পিছত মাননীয় বিএল সন্তোষ ডাঙৰীয়া অহাৰ পিছত আমি আৰম্ভ কৰিম কিমান লক্ষ্য কিবা নিৰ্ধাৰণ কৰিছে নেকি বিজেপি এতিয়ালৈকে ধৰক আগতে আছিলে আপ কিবাৰ 100 পাৰ এনেকুৱা ধৰণৰ এইবাৰ আমি কোনো সংখ্যা এই হিচাপত আমি এইবিলাক এটা আলোচনা কৰা নাই মুজিয়া প্ৰচণ্ড বিজয় ভাৰতীয় জনতা পাৰ্টি NDAৰ এইটোৱে আমাৰ লক্ষ্য বিৰাট বিজয় হ'ব আমাৰ লক্ষ্য গতিকে বিৰাট বিজয় প্ৰাপ্তিৰ কাৰণে আমি একেবাৰে তৃণমূল পৰ্যায়ত প্ৰতিগৰাকী নাগৰিকৰ সুখ দুখৰ খবৰ লৈ অসমৰ ৰাইজৰ যি চিন্তা যি অনুভূতি সেই চিন্তা অনুভূতিক সন্মান জনাই অসমৰ হৈ আমি আগন্তুক দিনতো কাম কৰাৰ কাৰণে
আমি দুগুণ উৎসাহেৰে চৰকাৰখন অনাৰ বাবে প্ৰতিগৰাকী কাৰ্যকৰ্তাই সমৰ্পিতভাৱেৰে যাতে কাম কৰে, তেওঁলোকে কাম কৰাৰ সুযোগ পায়, সকলো কাৰ্যকৰ্তাই যাতে কাম পায়, এই গোটেইবিলাক দিশ এই বৈঠকত আমি আলোচনা কৰিম। আশীৰ্বাদ যাত্ৰা আমি চিন্তা কৰিছোঁ, বুথে বুথে বা অঞ্চলে অঞ্চলে আমি আশীৰ্বাদ যাত্ৰা কৰিম। আমাক ৰাইজে দুবাৰ আশীৰ্বাদ দিলে ইতিমধ্যে, তৃতীয়বাৰ আমাক আশীৰ্বাদ আমি বিচাৰি তেওঁলোকৰ ওচৰত যাম। দুটা টাৰ্মত আমি ৰাইজৰ কাৰণে কি কৰিছোঁ সেইখিনিও কথাও আমি ক'ম, যে অসমখনৰ কাৰণে, ৰাজ্যখনৰ কাৰণে, সকলো জাতি জনগোষ্ঠীৰ কাৰণে আমি কি কি কৰিছোঁ এইখিনি কথাও আমি ৰাইজক ক'ম। আৰু আমি কৰা কামৰ আধাৰত যাতে ৰাইজে দাম দিয়ে তাৰ কাৰণেও ৰাইজক আমি বিনম্ৰতাৰে আহ্বান জনাম। ছ'চিয়েল মিডিয়া টীম মাজতে অলপ ডাউন হৈছিলে, কিন্তু বিজেপিৰ এতিয়া খুব শক্তিশালীভাৱে ছ'চিয়েল মিডিয়া IT চেলে কাম আৰম্ভ কৰিছে। গতিকে ছ'চিয়েল মিডিয়াৰ প্ৰভাৱটো কেনেকুৱা হ'ব বুলি ভাবে? এতিয়া বেলেগ কথা নহয়, ইয়াত বিৰোধী বুলি ক'লে ইয়াত মিয়া বিৰোধী, মিয়াসকলক হায়াৰ কৰিছিল। গতিকে মিয়াসকলে বিভিন্ন ধৰণৰ নামেৰে তেওঁলোকে ফেক একাউণ্ট চলায়, এই ধৰণৰ কথাবিলাক কৰি আছিলে। এতিয়া মিয়াবিলাক হতাশ হৈ গ'ল বিহাৰ নিৰ্বাচন, আৰু মিয়াৰ যিসকলে বেছি প্ৰেম কৰি আছে, প্ৰতিটো ৰাজনৈতিক দল, বিৰোধী ৰাজনৈতিক দল হতাশ হৈ গ'ল। মিয়া প্ৰেমত মত্ত, মিয়া প্ৰেমত মস্ত, চুম্বনত ব্যস্ত, আঁকোৱালি লোৱাত ব্যস্ত, এইবিলাক যিসকলে কাম কৰি আছে, অসমৰ ৰাইজে এওঁলোকক ঘিণ কৰা আৰম্ভ কৰিছে। ছ'চিয়েল মিডিয়া আপোনালোকৰ এক্টিভ এনেধৰণে থাকিব? সামাজিক মাধ্যম চাওক, সামাজিক মাধ্যমটো এটা অনুঘটক হয়। সামাজিক মাধ্যমত বহুত ভাল আমাৰ প্ৰভাৱ আছে, আৰু তাৰ কাৰণে বিজেপি জিকিব এইটো নহয়। আমি ফিজিকেল যিটো আমি কওঁ যে কণ্টেক্ট, আমি একদম ব্যক্তি টু ব্যক্তি, মেন টু মেন, হোম টু হোম, হাউচ টু হাউচ, সেই সম্পৰ্কত বিশ্বাস কৰা পাৰ্টি আমি। কেৱল সামাজিক মাধ্যমত কিবা এটা পোষ্ট 1 লাখ লাইক আহিল সেইটোতে আমি সন্তুষ্ট হৈছোঁ, আৰু 1000 লাইক আহিল আমি তাত বিতুষ্ট হৈছোঁ, আমি দুখ অনুভৱ কৰিছোঁ, সেই পাৰ্টি নহয়। মাজে সময়ে এওঁলোকে পৰিকল্পিতভাৱে এওঁলোকৰ যিটো এটা ইক'ছিষ্টেম আছে অপজিশ্যনৰ, ইক'ছিষ্টেম একলগ হৈ যায় কাৰণে কেতিয়াবা আমাক অলপ দবাবৰ চেষ্টা কৰে, কিন্তু বিজেপিটো তলত দবাব নোৱাৰে। তৃণমূলত, গ্ৰাছৰুটত বিজেপি আগতকৈ শক্তিশালী হৈছে, কাৰণ ৰাইজৰ হৈ বিজেপিয়ে কাম কৰিছে। যিটো দলে কাম কৰিছে, যিটো দলে ৰাস্তা বনাইছে, যিটো দলে স্কুল কলেজ বনাইছে, হস্পিটেল বনাইছে, যিটো দলে মানে নিকা চাকৰি দিছে, যিটো দলে যুৱক যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিছে, যিটো দলে অসমৰ আন্তঃগাঁথনি নিৰ্মাণত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈছে, সেই দলটোক শাসনলৈ নানি যিসকলে মিয়াৰ লগত হলিগলি কৰে, যিসকলে পাকিস্তানৰ ভাষা কয়, যিসকলৰ পাকিস্তান লিংক, তেওঁলোকক কোনোবা আঁকোৱালি ল'ব নেকি? এতিয়া